চনৰ এপ্ৰিলৰ 22 তাৰিখে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে 26 জন নিৰীহ ব্যক্তিক হত্যা কৰে আৰু 2008 চনৰ মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত আমাৰ দেশত সংঘটিত হোৱা এইটোৱে আটাইতকৈ বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ আছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা এটা নীতি তেখেতে আৰম্ভ কৰিছিলে যে আমাৰ দেশৰ ওপৰত যদি সন্ত্ৰাসবাদী আক্ৰমণ হয় আমি তাৰ উত্তৰ পাকিস্তানৰ ভিতৰলৈকে সোমাই আমি দিম আৰু পুলৱামাই হওক বালাকোটেই হওক ইয়াৰ আগতেও সাৰ্জিকেল ষ্ট্ৰাইক আৰু সন্ত্ৰাসবাদীৰ ঘাটিত বোমা বিস্ফোৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নতুন এটা ডক্ট্ৰিন আৰম্ভ কৰিছিল যে ভাৰতত যদি সন্ত্ৰাসবাদীৰ আক্ৰমণ হয় আমি সেই আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিম। যোৱা কেইদিনমান আগতে নীতি আয়োগৰ বৈঠক হৈছিলে, বৈঠকত উপস্থিত থকাৰ মোৰ সৌভাগ্য হৈছিলে। জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই তেখেতে সেই মিটিঙত ভাষণ দি কৈছিলে যে ইণ্ডাছ ৱাটাৰ ট্ৰিটি সিন্ধু জল চুক্তি এই চুক্তিখন বাতিল কৰিবৰ বাবে জম্মু কাশ্মীৰৰ ৰাইজে প্ৰথমৰ পৰাই ভাৰত চৰকাৰক দাবী জনাই আহিছিল। সদনে নিশ্চয় অৱগত যে ইণ্ডাছ ৱাটাৰ ট্ৰিটি বা সিন্ধু জল চুক্তি এনেকুৱা এখন চুক্তি যিখন চুক্তিয়ে সিন্ধু নদী যি ভাৰতৰ পৰা উৎপত্তি হয় সিন্ধু নদীৰ 80% পানীৰ অধিকাৰক পাকিস্তানক দিয়ে আৰু 20% পানীৰ অধিকাৰ ভাৰতৰ লগত ৰাখে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই পেহেলগামৰ আক্ৰমণৰ পিছতে সিন্ধু জল চুক্তি বাতিল কৰে আৰু সেই সময়ত সিন্ধু জল চুক্তিৰ প্ৰাসংগিকতা পটভূমিৰ ওপৰত ৰাইজৰ মাজত আলোচনা লৈ আহে। আলোচনাৰ সময়ত এই কথা স্পষ্টভাৱে ভাৰতৰ সকলোবোৰ লিডিং জাৰ্নেল পৰ্টেল আৰু আৰ্টিকুলত প্ৰকাশ হৈছিল যে জৱাহৰলাল নেহৰুৱে আমেৰিকাৰ হেঁচাত ৱৰ্ল্ড বেংকৰ মধ্যস্থতাত সিন্ধু নদীৰ 80% পানী পাকিস্তানক দিছিলে আৰু 20% পানী ভাৰতবৰ্ষৰ কৃষিৰ কামত ব্যৱহাৰৰ কাৰণে ৰাখি থৈছিলে। এই বিষয়ে কংগ্ৰেছ দলৰ পৰাও কেতিয়াও ডিসপিউট কৰা হোৱা নাই আৰু ভাৰতবৰ্ষৰ ৰেকৰ্ডত ৱৰ্ল্ড বেংকৰ মধ্যস্থতাত হোৱা এখন অদ্ভুত চুক্তি তেনেকৈ থাকি গৈছিলে। পেহেলগামৰ আক্ৰমণৰ পিছত মোদী ডাঙৰীয়াই সিন্ধু জল চুক্তি বাতিল কৰে আৰু সিন্ধু নদীৰ পানীৰ ওপৰত ভাৰতৰ অধিকাৰ সাব্যস্ত কৰে। এই প্ৰসংগতে এটা কথা ওলাইছিলে যে ভাৰতে যদি সিন্ধু পানী ৰখাই দিয়ে ব্ৰহ্মপুত্ৰৰ পানীও চাইনাই ৰখাই দিব নেকি। তাৰ বিষয়েও কেইটামান দিন আগতে মই এটা সৰুকৈ মোৰ টুইট আৰু ফেচবুকত তাৰ মই উত্তৰ লিখিছিলোঁ। মই আজি তাৰ প্ৰসংগ আনিব খোজা নাই। মাননীয় অধ্যক্ষ মহোদয় 7 মে তাৰিখে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতৰ সেনাবাহিনীয়ে ব্ৰাহ্মছ আৰু ক্ৰিষ্টেল মেজৰ জৰিয়তে পাকিস্তানত সন্ত্ৰাসবাদীৰ ঘাটিৰ ওপৰত আক্ৰমণ চলায় আৰু ইতিমধ্যে সকলোৱে স্বীকাৰ কৰিছে যে 70 জন সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে আৰু 60তকৈও বেছি সন্ত্ৰাসবাদী আহত হৈছে। আগে পিছে প্ৰমাণ বিচাৰা হৈছিল। যেতিয়া পুলৱামা বালাকোট এয়াৰ ষ্ট্ৰাইক হৈছিল তেতিয়া প্ৰমাণ বিচৰা হৈছিল। বিশেষকৈ কংগ্ৰেছ দলে প্ৰমাণ বিচাৰি সংসদত ভাষণ ৰাখিছিলে যে আমাক প্ৰমাণ দিয়ক।
এইবাৰ প্ৰমাণ আমি দিবলগীয়া হোৱা নাই পাকিস্তানৰ টেলিভিছনবিলাকে নিজে প্ৰমাণ দিব আৰম্ভ কৰিলে যেতিয়া জানাজাসমূহ তেওঁলোকে দেখুৱাবলৈ আৰম্ভ কৰিলে আৰু সন্ত্ৰাসবাদীৰ জানাজাত পাকিস্তান সেনাবাহিনীৰ মুখিয়াসকল উপস্থিত থাকি পাকিস্তানৰ সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত যে কোনো পাৰ্থক্য নাই তাক তেওঁলোকে নিজেই পৃথিৱীৰ আগত প্ৰমাণ হিচাপে দাঙি ধৰিলে আৰু এইবাৰ কংগ্ৰেছে প্ৰমাণ নুখুজিলে কাৰণ যেতিয়া পাকিস্তানে প্ৰমাণ দিলে তাৰ পিছত প্ৰমাণ বিচৰাৰ কথাও নাছিলে ইয়াৰ পিছত ভাৰত চৰকাৰে স্পষ্টভাৱে প্ৰেছ কনফাৰেন্স কৰিলে আৰু ক'লে যে আমি আৰ্মিৰ ওপৰতো আক্ৰমণ কৰা নাই আমি সিভিলিয়ানৰ ওপৰতো আমি আক্ৰমণ কৰা নাই দিস ইজ এ নন এক্সালেটেড ৰেসপন্স তাৰ মানে আমি সন্ত্ৰাসবাদীয়ে আমাৰ ইয়াত আহি মাৰিছে আমিও সন্ত্ৰাসবাদীক মাৰিম পাকিস্তানৰ আৰ্মিৰ লগতো আমাৰ কোনো কথা নাই সিভিলিয়ানৰ লগতো কথা নাই অৰ্থাৎ ভাৰত চৰকাৰে পাকিস্তানক যুদ্ধলৈ নাহিবৰ বাবে এটা সতৰ্কবাণী প্ৰেৰণ কৰে কিন্তু ইয়াৰ পিছত পাকিস্তানৰ ফালৰ পৰা প্ৰত্যাক্ৰমণ কৰা হয় S-400ৰ কথা আলোচনা হৈছে কেনেকে প্ৰত্যেকটো মিসাইল আৰু ড্ৰোন আমাৰ S-400 আমাৰ আকাশ ইণ্ডিজেনাছ আকাশৰ পৰা কেনেকে নিউট্ৰেলাইজ কৰা হৈছিল তাক আমি টেলিভিছন আৰু আন ধৰণে আমি দেখা পাইছিলোঁ ইয়াৰ পিছত পাকিস্তানৰ আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে আমি হাই প্ৰিচিজন এয়াৰ ষ্ট্ৰাইক কৰোঁ 9খনকৈ পাকিস্তানৰ এয়াৰ বেছ আমি চূৰ্ণ বিচূৰ্ণ কৰোঁ পাকিস্তানে আত্মসমৰ্পণ কৰে আৰু ভাৰতবৰ্ষই প্ৰথমৰ পৰাই যুদ্ধ কৰিব বিচৰা নাছিল ভাৰতবৰ্ষৰ যুদ্ধ আছিল সন্ত্ৰাসবাদৰ লগত ভাৰতে ক'লে যে ঠিক আছে আমি কিছুদিনৰ বাবে যুদ্ধ বন্ধ ৰাখিম কিন্তু ট্ৰেড আৰু টক একেলগে নহব টেৰৰ আৰু টক একেলগে নহব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জনতাৰ সন্মুখলৈ আহি ৰাষ্ট্ৰৰ সন্দেশ দিলে ৰাষ্ট্ৰলৈ বাৰ্তা পঠিয়ালে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰে স্পষ্ট কৰি দিলে যে এইটো ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা বুজাবুজি ইয়াত তৃতীয় দেশৰ কোনো ভূমিকা নাই এতিয়া প্ৰশ্ন আহিলে গোটেই কংগ্ৰেছ দলৰ ইতিহাসত বহুবাৰ সন্ত্ৰাসবাদীয়ে আমাক আক্ৰমণ কৰিছে কিন্তু পাকিস্তানৰ মাটিত গৈ সন্ত্ৰাসবাদীক প্ৰত্যাক্ৰমণ কৰাৰ উদাহৰণ আমাৰ ৰাষ্ট্ৰৰ ইতিহাসত নাই 26/11ৰ পিছতো অপাৰেশ্যন পৰাক্ৰম আৰম্ভ কৰিও পাকিস্তানত আক্ৰমণ কৰাৰ সাহস কংগ্ৰেছ দলে গোটাব নোৱাৰিলে আজি আমি দুখ পাওঁ যেতিয়া কংগ্ৰেছ দলৰ নেতাই কয় নৰেন্দ্ৰ সাৰেন্দ্ৰ নৰেন্দ্ৰ মোদীয়ে যুদ্ধ কৰিব যোৱা নাই যুদ্ধ ভাৰতৰ সেনাই কৰিছে ভাৰতৰ স্বাভিমানৰ কাৰণে যুদ্ধ কৰিছে 26 গৰাকী বিধৱা মানুহৰ কপালৰ পৰা শিৰৰ সেন্দুৰ মচি দিয়াৰ প্ৰতিশোধ ল'বলৈ ভাৰতৰ সেনাবাহিনীয়ে পাকিস্তানক আক্ৰমণ কৰিছে কোনোবাই খুধে নেকি যে আপোনাৰ কিমান ক্ষতি হ'ল আমিতো ক্ষতি যদি হৈছে লুকাই ৰখাটো হৈছে ভাৰতৰ দায়িত্ব কিন্তু আমাৰ নেতাই কৈছে নহয় ক্ষতিটো প্ৰথম হোৱাৰ কথাই নাই যদি মই ধৰি লৈছো ক্ষতি হৈছে তাক আমি কম নেকি যাতে পাকিস্তানৰ টিভিত ওলাই থাকিব পাৰে পাকিস্তানে আজিলৈকে স্বীকাৰ কৰিছে নেকি পাকিস্তানৰ কেইখন এয়াৰপ্লেন ভাৰতে শ্বটডাউন কৰিলে পাকিস্তানে আজিলৈকে তেওঁলোকৰ ফুটেজ দেখুৱাইছে নেকি অৰ্থাৎ ৰাহুল গান্ধীক লাগে যে কেইখন যুদ্ধ জাহাজ পাকিস্তানে ক্ষতি কৰিল তেওঁক এইটো নালাগে যে ভাৰতে পাকিস্তানক কি ক্ষতি কৰিল
তেওঁক এইটো উত্তৰ আজিলৈকে কোনোবাই যদি সুধিছে মোক ক্ষমা কৰিব যদি মই ভুল কৈছো অন ৰেকৰ্ড ৰাহুল গান্ধী আজিলৈকে সোধা নাই মোদী আপুনি পাকিস্তানত কি কৰিলে আমাক হিচাপ দিয়ক আমি হিচাপ দিলো এটা তেওঁ সুধি আছে যে আমাৰ কি ক্ষতি হল হিচাপ দিয়ক ইমান ডাঙৰ দেশৰ বিৰুদ্ধে কথা ক'ব পৰা নেতা খুব সম্ভৱ ভাৰতীয় ৰাজনীতিত আজিলৈকে জন্ম হোৱা নাই নৰেন্দ্ৰ সাৰেন্ডাৰ তাৰমানে ইণ্ডিয়া সাৰেন্ডাৰ ইণ্ডিয়ান আৰ্মি সাৰেন্ডাৰ আৰু তাৰ পিছত আমি কৈছো আমি জয় হিন্দ যাত্ৰা উলিয়াইছো জয় হিন্দ যাত্ৰা মানে কি টু ডিমৰেলাইজ ইণ্ডিয়ান আৰ্মি আজি ৰাফেল কিনিব দিব খোজা নাছিল S-400 লৈ বিতৰ্ক হৈছিল মই মাননীয় সদনক জনাব খোজো there is a ISI module আমাৰ সংসদসকলক যাক যেনেকে পাৰে সকলোতো বিকাও নহয় যিসকল বিকাও তেওঁলোকক পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচিৰ জৰিয়তে কেনেকে ভাৰতক দুৰ্বল কৰিব পাৰে তাৰ কাৰণে ISI ট্ৰেইনিং দিয়ে তেখেতসকলে আহি প্ৰশ্ন সোধে যে পাকিস্তান ভাৰতৰ সীমান্তত ক'ত নিউক্লিয়াৰ বম আছে তেওঁলোকে প্ৰশ্ন সোধে যে কাছাবাহা যিটো ৰাস্তা সেই ৰাস্তাটোত কোষ্ট গাৰ্ডে ক'ত নতুন সীমান্ত চকী পাতিছে আৰু তেওঁলোকক প্ৰশ্ন সুধিব কোৱা হয় যে আমাৰ নিউক্লিয়াৰ ৱাৰহেডছ কিমান আছে আজি আপোনালোকে চাব পোষ্ট অপাৰেশ্যন সিন্ধুৰ কংগ্ৰেছ ইজ মোৰ পপুলাৰ ইন পাকিস্তান দেন ইণ্ডিয়া Congress is getting more airtime in Pakistan, not in India. Every day, Pakistani television is broadcasting the statement of our honorable leader of opposition, Rahul Gandhi. While Indian media is trying to defend India, or when our DGMOs are every day giving evidence of airstrike in Pakistan, Rahul Gandhi is asking, how many loss do you have suffered? Is it the question? You should have asked, Prime Minister, please tell us, how many air base you have struck in Pakistan? How many terrorists you have killed in Pakistan? How many damage you have caused to Pakistan? But unfortunately, our great leader Rahul Gandhi is asking how many losses you have suffered during the Operation Sindoor. This is our leadership. Amar dolor neta. Amar dolor karone Bharatok sadhinota ana doltur karone omuk Pakistan guse ki hol Pakistan etu guse অমুকে নাগৰিকত্ব লৈছে আৰু কি হ'ল নাগৰিকত্বটো লৈছে একোৱে হোৱা নাই জননী জন্মভূমি স্বৰ্গাদপি গৰি আছে কোনো মিনিং নাই মাননীয় অধ্যক্ষ মহোদয় লিডাৰ অফ অপজিশ্যন ডাঙৰীয়াই সাভাৰকাৰ ডাঙৰীয়াৰ কথা কৈছে উই শুড নট কোড হিষ্ট্ৰী হুইচ ইজ নট ট্ৰু এণ্ড হুইচ ইজ নট বেকড বাই ফেক্ট যদি আপোনালোকে সাভাৰকাৰ ডাঙৰীয়াৰ ডিভিজন অফ ইণ্ডিয়াৰ ওপৰত যদি শুনিব খুজে মই বহুত কথা নকওঁ সাভাৰকাৰ ডাঙৰীয়াই 1940 তেখেতে দিয়া মই ষ্টেটমেণ্ট এটা কোট কৰিম বাকি মই আগলৈকে ক'ব খোজা নাই কাৰণ মই এই ডিবেটটো বীৰ সাভাৰকাৰৰ ওপৰলৈকে লৈ যাব খোজা নাই কেতিয়াবা আপোনালোকে যদি আইডিঅলজিক্যাল ডিবেট কৰে তেতিয়ালে মই ৰেডি আছো 1940 সাভাৰকাৰে কৈছিল ইণ্ডিয়া cannot be divided. A nation is one, indivisible and eternal. To divide India is to divide a living nation. It is not a piece of land to be sliced up. Savarkar Dangoria কৈছিল, India must be one nation.
সাভাৰকাৰ ডাঙৰীয়াই কৈছিল that Pakistan is a illegitimate state carved out of India. These are the materials on records. Kira আজি আমি ইয়াতে বীর সাভাৰকাৰৰ ওপৰত আলোচনা কৰিব খোজা নাই কেতিয়াবা যদি বিৰোধী দলপতি ডাঙৰীয়াই বিচাৰে আইডিওলজিক্যাল ডিসকাশন কৰাৰ কাৰণে we are ready, will come prepared. কিন্তু এটা কথা মই বুজি নাপাওঁ স্বাধীনতা সংগ্ৰাম কৰিছিল কংগ্ৰেছে ব্ৰিটিছৰ লগত চুক্তি হৈছিল কংগ্ৰেছৰ সাভাৰকাৰ ডাঙৰীয়াই দেশখন কেনেকৈ বিভাজন কৰিব পাৰে যদি নেহেৰু আৰু মহাত্মা গান্ধীয়ে দেশখন বিভাজন কৰিব নোখোজে বাকিয়ে কেনেকৈ বিভাজন কৰিব পাৰিব আজিৰ দিনত অসমৰ মুখ্যমন্ত্ৰীয়ে যদি কাম এটা কৰিব নোখোজে বিধানসভাই যদি কাম এটা কৰিব নোৱাৰে কোনোবা ক্লাব আৰু সংঘ এটাই কামটো কৰিব পাৰিব নেকি Who was the leaders on that point of time? The leadership of India was with PM Jawaharlal Nehru. আৰু এটা মই দুখৰ কথা ক'ব খোজো যেতিয়া ইণ্ডিয়া ডিভাইড হৈছিল সেই সময়ত চিটাগং ৰেড ক্লিফে চিটাগং উত্তৰ পূবত দিছিল অসমত দিছিল আৰু যদি চিটাগং অসমৰ লগত থাকিলেতেন চিটাগং পোৰ্টলৈকে আমাৰ পুনে পুনে ৰাস্তা হলেতেন আমি চিকেন নেকৰ ওপৰত ডিপেন্ডেন্ট নাথাকিলোহেঁতেন প্ৰধানমন্ত্ৰী নেহেৰুৱে দিস ইজ এ পাৰ্ট অফ হিষ্ট্ৰী স্বাধীনতাৰ আগদিনাখন তেখেতে পাঞ্জাবত এটা পৰ্চনক ভাৰতত ৰাখি চিটাগং পোৰ্টখন তেওঁ পাকিস্তানলৈকে উইদাউট ৰিকমেণ্ডেশ্যন অফ ৰেড ক্লিফ তেওঁ গতাই দিছিল These are part of history. এইবিলাক কথা বুৰঞ্জীত লিখা আছে ৭২ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে যুদ্ধ জিকিছিল কোনেও অস্বীকাৰ নকৰে ভাৰতৰ সেনাই যুদ্ধ জিকিছিল প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আছিল কৃতিত্বৰ তেখেত অধিকাৰী কিন্তু যুদ্ধ জিকাৰ পিছত ভাৰতে যিমান পাকিস্তানৰ সেনাবাহিনী গ্ৰেপ্তাৰ কৰিছিল গোটেইবিলাকক পাকিস্তানক উভতাই দিয়া হৈছিল 93,000 POW was handed over to Pakistan but 9 Indian POW আজিও এইখন ভাৰতলৈ ঘূৰি আহিব পাৰে আজিও we gave 93,000 POW back to Pakistan but we could not secure 9 POW from Pakistan till today. ইয়াৰ ওপৰত সিনেমা হৈছে ইয়াৰ ওপৰত কিতাপ লিখা হৈছে আপোনালোকে তাক কেতিয়াবা পঢ়িব আৰু যেতিয়া ইয়াতে ডিসকাশন হ'ব তাত আমি এই কথাবোৰ কম আজি কোনখন যুদ্ধত জিকিলে বাংলাদেশ আমি নিৰ্মাণ কৰিলো আৰু হ্যাপি টুডে বাংলাদেশ নিৰ্মাণ আজি যদি 2025 চনত যদি আমি খুদু যে বাংলাদেশ নিৰ্মাণ was it a justified decision কমসে কম ইন্দিৰা গান্ধীয়ে ক'ব পাৰিলেহেঁতেন যে ভাই যিখিনি বাংলাদেশ আমি বনাই দিম কিন্তু যিখিনি মাইগ্ৰেট আহিলে সেইখিনি অন্তত উভতাই লৈ যোৱা আজি ৰাতিপুৱা এই ডিসকাশন আমি কৰিব নালাগিলে আৰু যদি বাংলাদেশ বনোৱাৰ সময়ত ইন্দিৰা গান্ধীয়ে ক'লেহেঁতেন যে মোৰ উত্তৰ পূবখন ভাৰতৰ লগত চিকেন নেকেদি লাগি আছে অন্তত 100 বিঘা মাটি মোক নতুনকৈ দিয়া মই যাতে চিকেন নেকৰ পৰা উত্তৰ পূবখনক মুকলি কৰি দিব পাৰো ইন্দিৰা গান্ধীয়ে নেগোচিয়েশ্যন তেওঁৰ যুদ্ধ জয়ৰ কৃতিত্বৰ কাৰণে কৰিলে কিন্তু সেই নেগোচিয়েশ্যন ভাৰত আৰু অসমৰ কাৰণে নাছিলে যদি চিকেন নেক নোহোৱা হৈ গ'লহেঁতেন মাত্ৰ কেই কিলোমিটাৰ মাটি যদি বাংলাদেশৰ পৰা আমি আনিলোহেঁতেন লাগিলে তাৰ বিপৰীতে অসমৰ বা উত্তৰ পূৰ্বৰ আন এক অঞ্চল বাংলাদেশক যদি গতাই দিলেহেঁতেন এক্সচেঞ্জো যদি হ'লহেঁতেন যে 100 কিলোমিটাৰ ইয়াত লওক 100 কিলোমিটাৰ উভতাই লওক আজি আমি ঘূৰি ঘূৰি বেংগল আৰু ভাৰতলৈকে যাব নালাগিলেহেঁতেন সিএ আন্দোলনৰ সময়ত মানুহে আমাক ধমকি দিব নোৱাৰিলেহেঁতেন যে তোমালোকক উত্তৰ পূবক ভাৰতৰ পৰা চিকেন নেকেদি কাটি দিম আজি কাক আমি বুৰঞ্জী শিকাব
কাক আমি ইতিহাস শিকাব আহো দ্য ভিক্টরি অফ ইণ্ডিয়ান আৰ্ম ফৰ্চেছ হেজ বিন বিট্ৰেড দিছ ইজ দ্য পাৰ্ট অফ হিষ্ট্ৰী আৰু আজি ৰাহুল গান্ধীয়ে কয় নৰেন্দ্ৰ সাৰেন্ডাৰ কেনেকৈ কথা ক'ব পাৰে যিবিলাক মানুহে দেশৰ বাবে যিসকলে দেশৰ বাবে চিন্তা কৰিব নোৱাৰে আজি আমেৰিকাত যায় লণ্ডনত যায় আৰু ভাৰতবৰ্ষৰ বিৰুদ্ধে যিমান কথা ক'ব পাৰে আমাৰ ইলেকশ্যন কমিশ্যন বেয়া ইনষ্টিটিউশ্যন বেয়া ইলেক্ট্ৰনিক ভোটিং মেচিন বেয়া তেতিয়া কাগজৰ বেলটত এইবাৰ কংগ্ৰেছ কিয় হাৰিলে ইমান দিনে কৈ আছিল যে ইভিএমত আমি হৰুৱাম এইবাৰটো পঞ্চায়ত মই জানি বুজি কাগজত কৰোৱাইছিলোঁ যে মেচিনত কংগ্ৰেছ নাহাৰে কাগজতো কংগ্ৰেছ হাৰে আমেৰিকাত কৈ যে ইলেক্ট্ৰনিক ভোটিং মেচিনৰ কাৰণে আৰু কয় ভোটাৰ তালিকা মহাৰাষ্ট্ৰত গণ্ডগোল হৈছে अरे कोई महाराष्ट्र में वोटर तालिका का गड़बड़ी नहीं हुआ है आपका समय से ही कांग्रेस का समय से ही जितना वोटर लिस्ट में घपला किया आप लोगों ने असम में घपला किया আজি এইবিলাক কথা কৈ লাভ নাই আজি আমি এটা কথা জানিব লাগিব যে আমি চাৰিওফালৰ পৰা আমি এটা বিশেষ চক্ৰৰ মাজত আজি সোমাই পৰিছো অসমৰ ভৱিষ্যতৰ কাৰণে ভাৰতৰ ভৱিষ্যতৰ কাৰণে আমি বহুত কিবা কিবি কৰিব লাগিব মই বিভিন্ন কাৰণত কংগ্ৰেছৰ লগত আমাৰ আইডিঅলজিক্যাল ডিফাৰেন্স আছে কিন্তু এইবাৰ কংগ্ৰেছ দলৰ শশী থাৰুৰকে ধৰি নেতাসকলে যি ধৰণে বিদেশত ভাৰতক প্ৰতিনিধিত্ব কৰিছে আমি গৌৰৱ অনুভৱ কৰোঁ আৰু কংগ্ৰেছৰ হ'লেও আজি মই শশী থাৰুৰক অভিনন্দন জনাইছোঁ তাত আমাৰ ভাৰত ভাল বোলাত কোনো অসুবিধা নাই দ্য ৱে শশী থাৰুৰ ৰিপ্ৰেজেণ্ট ইণ্ডিয়া ইন দ্য ফৰেন ছইল it is one of the good example of democracy even Asauddin Owaisi কোনো বিৰোধিতা নাই in the time of need in the time of crisis whether it is Asauddin Owaisi whether it is a Supriya Sole whether it is a Shashi Tharoor they stand for India but unfortunately Rahul Gandhi could not stand for India he betrayed the armed forces Rahul Gandhi betrayed the nation at the most critical period of our history Congress etia amak aru eta trapot loi jabo khoji ase Trump kiba kotha kolei bar Bharator সভ্যতা সংস্কৃতি 6000 বছৰ পুৰণা ইয়াতে এতিয়া আমাৰ কংগ্ৰেছে লগোৱা আছে তদি আমেৰিকাৰ লগতো কাজিয়া লাগ নৰেন্দ্ৰ সাৰেন্ডাৰ ইণ্ডিয়াৰ কেইখন ফ্লাইট লছ হৈছে এই কথা ৰাহুল গান্ধীয়ে খুদি আছে ট্ৰাম্পে খুধা নাই যুদ্ধৰ পিছত বেলেগ কথা war is still going on যুদ্ধ চলি থাকোতে এই প্ৰশ্ন খুধা দেশপ্ৰেমিকৰ কৰ্তব্য নে দেশপ্ৰেমিক নোহোৱাৰ কৰ্তব্য আৰু মইতো আপোনালোকৰ পৰা একো আশাও নকৰো because you are the people who surrendered Indian passport মানৱে এই টেৰৰিষ্টটো কি জানি বন্দুকৰ গুলিত মৰিয়ে গল 70 জনটো মৰিয়ে থাকিলে 70 জনটো মৰিলে তাৰ ভিতৰত কি জানি এই 4 জনো আছে এটা ক'ব লাগিব পাকিস্তানে লিষ্টখন দিব লাগিব ৰাহুল গান্ধী আনিব পাৰিব লিষ্টখন এই অদ্ভুত প্ৰশ্নবিলাক কৰি থকাটোৱে হৈছে এই দিনত কংগ্ৰেছক যে মানুহে বেয়া পায় এই কথাবিলাকৰ কাৰণে বেয়া পায় মাননীয় অধ্যক্ষ মহোদয় আজি এই খৰণত দুটা কথা আমি ক্লিয়াৰ হ'ব লাগে যে বাংলাদেশৰ সৃষ্টি অসমৰ কাৰণে দুৰ্ভাগ্যৰ বাতৰি আছে এটো কোনো ক্ৰেডিট নাছিল যদি চিকেন নেকটো নোহোৱা কৰি দি সৃষ্টি কৰিলেহেঁতেন অসমে ইন্দিৰা গান্ধীক কৃতজ্ঞতা জনালে 22 কিলোমিটাৰ দি আমাক লগত ৰখুৱাই থৈ দিলে ই কোনো কৃতজ্ঞতাৰ কথা নহয় হিষ্ট্ৰী উইল জাজ মিছেছ গান্ধী ডিফাৰেণ্টলি যে মই বাংলাদেশ বনালো সেই কৃতিত্বখিনি ল'বৰ কাৰণে 9 জন POW কো ঘূৰাই নানিলে 93,000 POW ৰিটাৰ্ণ কৰি দিলে these are part of the history Indus Water Treaty কেনেকে হৈছিল these are the part of the history মই আৰু এখন বহুত ডাঙৰ লিষ্ট আছে কিন্তু যেহেতু এইটো ইয়াত
এইবিলাক পাৰ্লিমেণ্টত আলোচনা হোৱা কথা, এইখন ফৰাম নহয়। গতিকে মই বহুত কথা ক'ব নোখোজো, মই খালি কেইটামান উদাহৰণ দিছো। 1947-48 বিট্ৰেয়েল অফ POK আৰু পণ্ডিত নেহেৰুৱে ইউনাইটেড নেশ্যনত কাশ্মীৰ সমস্যাটো লৈ গৈছিল। 1962 China walk over into Aksai Chin, 38,000 square kilometer. My heart goes to the people of Assam. 1962 betrayal for the people of Assam. 1972 you handed over 93,000 POW. You could not secure the release of 9 POW. You have betrayed Northeast by creating chicken neck. 1995 going to US pressure, Congress party abandoned nuclear test. 2008 Mumbai attack 26/11 Pakistaner তাত গৈ হিলগুটি এটাও মাৰিব সাহস নকৰিলে। বোম মাৰা কথাটো বেলেগ, হিলগুটি এটাও নামাৰিলে। 2012 2009 Sarmalal Sheikh তাতে গৈ ক'লে যে বালুচিস্তান ইজ এ ইন্টিগ্ৰেট পাৰ্ট অফ পাকিস্তান। 2012 gifting away Sarkrek, এই গোটেইবিলাক হিষ্ট্ৰী আছে। People will remember, people will judge that whenever India faces crisis, whenever India faces danger, Congress party always betrays the sentiment of the nation, betrays our armed forces all along. This is the history. Manoniya Adhyaksh Mohoday, moi Siddhartha Bhattacharjee ডাঙৰীয়াক আৰু বিৰোধী পক্ষৰ আটাইকে ধন্যবাদ জনাইছো যে এই প্ৰস্তাৱটোক আপোনালোকে সমৰ্থন কৰিলে। মই সামান্য আমি কি কৰিছিলো এটা সামান্য উদাহৰণেৰে মই ইয়াক সামৰণি মাৰিব খুজিছো। পেহেলগামৰ ঘটনাই আমাক সকলোকে বেদনাক্ষিপ্ত কৰিছিলে আৰু সকলোকে আমাক নতুনকৈ সকলো কথা ভাবিবলৈ বাধ্য কৰিছিলে। অসম চৰকাৰৰ কেবিনেটত আমি সিদ্ধান্ত লৈছিলো যে এই 26 গৰাকী পৰিয়ালৰ ওচৰলৈ এজন হলেও মন্ত্ৰী যাব। বাকি কোনোবা ৰাজ্যই কৰিছে নাই কৰা মই নাজানো। আমি অসম আমাৰ এটা পৰম্পৰা আছে, ঐতিহ্য আছে আৰু ভাৰতৰ সেনাবাহিনীয়ে হওক সন্ত্ৰাসবাদত আহত নিহতজনৰ লগত থিয় হোৱা আমাৰ এটা দায়িত্ব আৰু কৰ্তব্য আছিল। আপোনালোকক জনাবলৈ পাই মই ভাল পাইছো যে 26 জনৰ ভিতৰত এগৰাকী নেপালত থাকে, তেখেতক আমি গৈ সাক্ষাৎ কৰিব নোৱাৰিলো, কিন্তু বাকি 25 গৰাকীৰ পৰিয়ালত অসমৰ মন্ত্ৰীসভাৰ সদস্যসকল গৈ উপস্থিত হৈছিল। শ্ৰীনগৰত যিজন টুৰিষ্ট গাইড নিহত হ'ল তেওঁৰ পৰিয়াললৈ অতুল বৰা ডাঙৰীয়া গ'ল, অৰুণাচললৈ নন্দিতা গাৰ্লুচা গ'ল, আমাৰ এয়াৰফৰ্চৰ যিগৰাকী জোৱানৰ মৃত্যু হ'ল কেৰালালৈকে গ'ল, কৌশিক ৰায় গুজৰাটলৈকে গ'ল, পীযুষ হাজৰিকা, কেশৱ মহন্ত, সকলো মন্ত্ৰী। আমি উৰিষ্যালৈকে অশোক সিংঘাল গ'ল, চন্দ্ৰদা ক'ত গৈছিলে, চন্দ্ৰ পাটোৱাৰী মহাৰাষ্ট্ৰলৈকে গ'ল আৰু আমি অসমবাসী ৰাইজৰ হৈ পেহেলগামত নিহত হোৱা 25 গৰাকী ব্যক্তিৰ পৰিয়ালত গৈ উপস্থিত হৈছিল। আৰু আমি চহকী দেশ নহয়, ৰাজ্য নহয়, তথাপিতো অসমবাসীৰ এক বিনম্ৰতাৰ পৰিচয় হিচাপে আমি সকলো পৰিয়ালতে অকণমান মাত্ৰ 5 লাখ টকা আমি তেওঁলোকৰ হাতত চেক একোখন দি থৈ আহিবলৈ সক্ষম হৈছিলোঁ। বহুত আমি কৰিব পৰা নাই, কাৰণ আমি যথেষ্ট এনেকুৱাও নহয় যে আমি এখন ধনী ৰাজ্য, তথাপিতো সীমিত ক্ষমতাৰ মাজত অসম যে এখন ঐতিহ্যমণ্ডিত ৰাজ্য, আমাৰ বিশেষ পৰম্পৰা আছে আৰু আমি ভাৰতবৰ্ষৰ ৰাইজৰ লগত দুখ আৰু সুখৰ লগত আছো, তাক এক প্ৰতীকী ৰূপত আমি পেহেলগামত নিহত 25 গৰাকীৰ পৰিয়ালৰ ওচৰলৈ গৈ 5 লাখ টকাকৈ দিয়াৰ উপৰিও আমি মন্ত্ৰী একোজনে গৈ পৰিয়ালকেইটাক সাক্ষাৎ কৰিছিলে। মই বিশ্বাস কৰোঁ যে ইয়ে আমাৰ অসমৰ প্ৰতি এটা বহুত বেছি ইতিবাচক মনোভাৱ। নিশ্চয় সি এটা সময়ত মানুহে তাক ক'ব যে হয় অসম চৰকাৰে এনেকুৱা এটা প্ৰচেষ্টা হাতত লৈছিলে।
মই পুনৰবাৰ এই কথা কেইষাৰ ক'বলৈ পাই মই সঁচাকৈ আনন্দিত হৈছোঁ আৰু কেতিয়াবা হাউচত যদি আজি মই আকৌ এবাৰ কৈছোঁ যে ৰিগাৰ্ডিং হিষ্ট্ৰী অফ পাৰ্টিশ্যন 72 ৱাৰ কেতিয়াবা যদি হাউচে ডিছকাছ কৰিব খোজে ফ্ৰম ইট হিষ্টৰিকেল পাৰ্চপেক্টিভ আমাৰ কোনো আপত্তি নাই আমি সাজু হৈ থাকিম আজি পৰিৱেশ এদিনীয়া অধিৱেশন সেইটো নহয় কিন্তু পৰৱৰ্তী দিনত ডেফিনেটলি আমাৰ কাৰণে এই কথাবোৰ পাতাত কোনো অসুবিধা নাই আমি পাতিবৰ কাৰণেও সাজু আছোঁ খালি এটাই কথা কম 1947 দেশ বিভাজনৰ সময়ত হিন্দু অৰ্গেনাইজেশ্যন ৱেৰ ভেৰি লিটল ভেৰি স্মল কাৰণ গোটেই হিন্দু সেন্টিমেন্টটোৱে কংগ্ৰেছৰ লগত মিহলি হৈ আছিল সেই সময়ত আৰু যিসকলে হিন্দু সমাজৰ আটাইতকৈ ডাঙৰ নেতা আছিল সেই সময়ত তেওঁলোক কংগ্ৰেছত আছিলে কোনো হিন্দু মহাসভা বা আন অনুষ্ঠানত নাছিলে সো দেশ বিভাজনৰ যদি পজিটিভিটি আছে ইট ইজ উইথ দ্য কংগ্ৰেছ দেশ বিভাজনৰ যদি নেগেটিভিটি আছে ইট ইজ উইথ দ্য কংগ্ৰেছ ব্লেম শিফ্ট কৰি আমি আমাৰ ঐতিহাসিক দায়িত্বৰ পৰা মুক্ত হ'ব নোৱাৰো ইণ্ডিয়া ৱাজ পাৰ্টিশ্যন এগেইনষ্ট দ্য এডভাইজ অফ মহাত্মা গান্ধী তাতকৈ আৰু এটা শব্দ বেছি ক'ব নালাগে মহাত্মা গান্ধী হেজ এডভাইজ that India should not be partition. কিন্তু মহাত্মা গান্ধীৰ উপদেশৰ বিপৰীতে গৈ দেশ বিভাজন কৰা হৈছিল আৰু আজি তাৰ সমস্যা এই অসমৰ বিদেশী নাগৰিকৰ ৰূপতে হওক কাশ্মীৰত সন্ত্ৰাসবাদীৰ ৰূপতে হওক ভাৰতত চলোৱা সন্ত্ৰাসবাদৰ আক্ৰমণৰ ৰূপতে হওক প্ৰতিদিনে আমি অনুভৱ কৰোঁ যে দেশ বিভাজনৰ সিদ্ধান্ত আমাৰ বাবে আশীৰ্বাদ নে অভিশাপ এই কথাবিলাক নিশ্চয় সময়ে আলোচনা কৰিব সময়ে তাৰ উত্তৰ দিব আৰু অসমত পৰা প্ৰভাৱসমূহৰ বিষয়েও নিশ্চয় ইতিহাসে আলোচনা কৰিব পুনৰবাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যক ধন্যবাদ জনাই সকলোকে এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ বাবে মই মোৰ ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ